তোমালোকে 70% তোমালোকৰ সিলেবাসটো কভাৰ কৰি দিব লাগে মানে হাফ ইয়াৰলি কাৰণে তোমালোকে চাবা তোমালোকেই টপাৰ হ'বা কিন্তু তোমালোকে এটা ইকুৱেশ্যন ভালকে এতিয়ালৈকে শিকা নাই স্যাৰ মই টপাৰ হ'ব পাৰিম নে মই কষ্ট কৰি আছো কিন্তু মই টপাৰ হ'ব পাৰিম নে ইমান সেলফ ডাউট কিয় এই যে সোশ্যাল মিডিয়া ফেসবুক এইবিলাক বেলেগ বেলেগ ৰিলস আছে বাদ দিয়া ম্যাথ সায়েন্স আৰু সোশ্যাল ষ্টাডিজো আজিকালি সকলোতকৈ ডাঙৰ ভিলেন হয় এই টাইগাৰ্স কি খবৰ বহুত দিনৰ পৰা মই এটা কথা কিন্তু কন্টিনিউ শুনি আছো শুনি মানে নিজে ভাবিব আচৰিত হৈ গৈছো যে ইমান কিয় তোমালোকে টেনচনত আছা মানে তোমালোকৰ পৰা বহুতে খালি এটা কথাই মোক সুধে স্যাৰ মই টপাৰ হ'ব পাৰিম নে মই কষ্ট কৰি আছো কিন্তু মই টপাৰ হ'ব পাৰিম নে মই ভালকে পঢ়িব পৰা নাই কিবা বস্তু মনত থাকি আছে কিবা বস্তু পাহৰি গৈ আছো কিন্তু মই টপাৰ হ'ব বিচাৰো মই পাৰিম নেকি ইমান সেলফ ডাউট কিয় ইমান বেছি নিজৰ ওপৰত ভৰসা নাই কিয় তোমালোকৰ কোৱাচোন তোমালোকৰ ওপৰত মই ভৰসা কৰো ঠিক আছে সেই কাৰণে মই ভাবিলো যে তোমালোকক সকলোকে ওকে ক'ব কাৰণে যে হয় তোমালোকে কৰিব পাৰিবা নিজৰ ওপৰত সেলফ ডাউট কৰা বন্ধ কৰা কিন্তু এটাই কন্ডিশন আছে ভালকে পঢ়িব লাগিব ভালকে কষ্টটো কৰিব লাগিব ইয়েস যুদ্ধ হয় এটো ওকে আৰু সেই যুদ্ধত তোমালোকক প্ৰিপেয়াৰ হ'ব যাবই লাগিবই হয় না নাই প্ৰিপেয়াৰ হৈ গলে তেতিয়া হলে সেই যুদ্ধটো তুমি জিকিব পাৰিবা যদি প্ৰিপেয়াৰ হৈ নোযোৱা তেতিয়া হলে যুদ্ধটো কিন্তু কেতিয়াও জিকিব নোৱাৰা তোমালোকে কথাটো মনত ৰাখিবা ওকে এক্সাম এটা যুদ্ধতকে কম নহয় এইটো এটা যুদ্ধ হয় ওকে তোমালোকৰ নিচিনা বহুত ল'ৰা ছোৱালী বহুত কষ্ট কৰি আছে দিনে ৰাতি কষ্ট কৰি আছে আৰু তোমালোকক সেই গুটেই সকলক ওকে পিছ পেলাই তোমালোকক আগত যাব লাগিব হয় সকলোৱে তোমালোকে কৰিব পাৰিবা মই ভৰসাটো কৰো সেই কাৰণে মই প্ৰথমতে লিখিছো হেই টাইগাৰ্স ইউ ক্যান ডু ইট তোমালোকে কৰিব পাৰিবাই আৰু তোমালোকৰ কাৰণে আজি মই এটা বৰ ধুনীয়া কথা মানে এটা ধুনীয়া টপিক লৈ আহিছো হেতু হৈছে যে এই সামাৰ ভেকেশনত পঢ়ি তোমালোকে কেনেকুৱাকে টপাৰ হ'ব পাৰিবা ঠিক আছে ওকে কি কৰিব লাগিব মই আগতো কৈছো কিন্তু মই আকৌ তোমালোকক এবাৰ কম চোৱা এটা কথা মনত ৰাখিবা উইনাৰ্স আৰ মেড when others are on vacation মানে যেতিয়া সকলোৱে ভেকেশন কৰি থাকে এনজয় কৰি থাকে টুপনি মাৰি থাকে তেতিয়া তুমি যদি কষ্ট কৰা তেতিয়া তুমি উইনাৰ হ'বা যদি তুমিও হেনেকুৱাই কৰা তেতিয়া হলে কিন্তু তুমি কেতিয়াও উইনাৰ নহবা তেতিয়া হলে এই সময়টো সামাৰ ভেকেশনটো তুমি বহুত ধুনিয়াকে ব্যৱহাৰটো কৰা কেনেকুৱাকে ব্যৱহাৰ কৰিবা চোৱা তোমালোকে ম্যাথছটো বহুত ফৰ্মুলাস চাই ওই কেতিয়াবা x = y ঠিক আছে এনেকুৱাকে বহুত বস্তু কৰিছা নহলে বা এনেকুৱা কৰিছা ন a + b = a + b whole square = a square + b square + 2ab কিন্তু তোমালোকে এটা ইকুৱেশ্যন ভালকে এতিয়ালৈকে শিকা নাই সেই ইকুৱেশ্যনটো হৈছে সামাৰ ভেকেশন ইজ ইকুৱেল টু your biggest advantage মনত ৰাখিবা ওকে কিন্তু এটো ডিসএডভান্টেজও হৈ যাব পাৰিব যদি তোমালোকে এটো সদুপয়োগ নকৰা সিম্পল কেনেকুৱা তোমাৰ বিগেষ্ট এডভান্টেজ হ'ব তোমালোকে पूरा अनइंटरप्टेड स्टडी टाइम पाई आसा स्कूल्स নাই प्रॉब्लम्स নাই ঠিক আছে হোমवर्क নাই পঢ়ি থাকা ইউটিলাইজ কৰা স্কুল এক্সামৰ কোনো প্ৰেছাৰে নাই এতিয়া তোমালোকে 70 to 80% তোমালোকৰ সিলেবাসটো কভাৰ কৰি দিব লাগে মানে হাফ ইয়াৰলি কাৰণে যিমান আছে সব ক্লিয়াৰ কৰি দিব লাগে বুজি পাইছা তাৰ পিছত নিজৰ স্ট্ৰেছ যেটো হৈছে হেতু লাহে লাহে কিন্তু কমি আহিব এই কথাটো মনত ৰাখিবা আচ্ছা তোমালোকে কি পঢ়িব লাগে এতিয়া ওকে বেছি যিবিলাক ডিফিকাল্ট চ্যাপ্টাৰছ আছে হেবিলাকৰ ওপৰত গুৰুত্ব দিয়া হেকেটা শেষ কৰা আৰু সবতকে ইম্পৰ্টেন্ট যেকেটা মানে বহুত ডাঙৰ যে তোমালোকৰ কাৰণে এই যে ভিলেন্স হৈ আহিছে ঠিক আছে ম্যাথ সায়েন্স আৰু সোশ্যাল ষ্টাডিজো আজিকালি সকলোতকে ডাঙৰ ভিলেন হয় না নাই ইয়েস গ্র্যান্ড ভিলেন যে হয় তো এইকেটা কনকার কৰিব কাৰণে তোমালোকে প্ৰস্তুতিটো ল'ব লাগিব বুজি পাইছা চলাই যাব লাগিব নিজৰ পঢ়াটো ওকে আনসাৰ ৰাইটিং প্ৰেক্টিস কৰিবা এমসিকিউজ ডেইলি প্ৰেক্টিস কৰিবা বুজি পাইছা আৰু আগৰ দিনা টপিক মানে আগদিনা যেটো পঢ়িছিলা নেক্সট দিনা কিন্তু হেতু ৰিভাইজ কৰিব নেপাহৰিবা কিন্তু 80-20 ৰুলস জনে জানা হেতু তোমালোকে ইউটিলাইজ কৰা মানে 80% লাৰ্নিং আৰু 20% ৰিভিজন আৰু প্ৰেক্টিস আৰু ডেইলি ৰুটিন বৰ ধুনিয়াকে তোমালোকে বনাই লোৱা ওকে বহুত দেৰিলৈকে পঢ়িব নোৱাৰা সেই কাৰণে মই অকমান এটা সৰু ৰুটিন আনিছো ঠিক আছে মৰ্নিং এইকেটা তোমাক কৰিবই লাগিব ওকে মৰ্নিং নতুন কনসেপ্টস তোমালোকে পঢ়িবা এট লিষ্ট 2 to 3 আৱাৰ্স এটো পঢ়িবই লাগিব আফটাৰনুনত তোমালোকে কোৱেশ্চন আনসাৰ্স প্ৰেক্টিস কৰা 1 to 2 আৱাৰ্স ইভিনিংত তোমালোকে আকৌ ৰিভিজন কৰা এমসিকিউ প্ৰেক্টিস কৰা 1 আৱাৰ আৰু এটা কথা হৈছে কনসিস্টেন্টলি বস্তুবোৰ কৰিবা এদিনো ফেইল হ'ব নালাগে ভালকে খুৱাটো বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ মেমৰি বনাবৰ কাৰণে মনত ৰাখিবা ঠিক আছে আৰু যিমান পাৰা এই যে সোশ্যাল মিডিয়া ফেসবুক এইবিলাক বেলেগ ৰিলস আছে বাদ দিয়া ওকে পুৰা বাদ দিয়া তোমালোকে চাবা তোমালোকে টপাৰ হ'বা ওকে বাই বাই